আমাৰ এই পূজাখনত জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত ক'ব নোৱাৰি যে আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহে যে অকল পূজা কৰিছোঁ সেইটোৱে নহয়, মোটামুটি 35% আমাৰ মুছলিমেও সহযোগ কৰে। আপোনালোকে শুনিছে কিজানি দান বৰঙণিৰ কথা। গতিকে ইয়াতে আমাৰ যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে সেইখিনিও আমাক সম্পূৰ্ণৰূপে সহযোগ কৰে আৰু আমাৰ মানে ভাই ভাই হিচাপে গোটেইখিনিয়ে পূজাখন সমাপন কৰা হয়। আৰু সকলোৱে জানে যে বহাগৰ মাহ পৰিলে আমাৰ ইয়াত মনসা পূজাখন যে হ'ব, আমাৰ যেনেকুৱা আঁতৰত ল'ৰা ছোৱালী থাকিলেও আহে, এই মুছলিমখিনিৰো ঠিক তেনেকৈ আঁতৰত ল'ৰা ছোৱালী থাকিলে আহে। আমাৰ এই মনসা পূজাখন মানে তাৰিখটো নিৰ্ধাৰিত মানে জকিৰ পৰা হৈছে 20 বহাগত হয়, 23 বহাগত সমাপন হয়। গতিকে এই 4 দিনীয়া কাৰ্যসূচী আমাৰ বৰ্ণাঢ্য অনুষ্ঠান বহুখিনি আছে। প্ৰথম দিনা আমাৰ মানে জগনিৰ দিনাখন নাগাৰা নামেৰে তাৰমানে আমাৰ অনুষ্ঠিত হয়, ওজাপালি আছে। তাৰে পিছতে আমাৰ এই অঞ্চলৰে নহয়, ঠিক কামৰূপ জিলা বুলিয়ে ক'ব নোৱাৰি, গোটেইখিনি মানুহে তাৰমানে আমাৰ গোটেইখিনি জড়িত হৈ আছে আৰু আমাৰ ইয়াত তাৰমানে সহযোগ কৰে। আপোনালোকে দেখাই পাইছে ইমান অগণন মানুহ। গতিকে কালিও হৈছিলে আৰু আজি মহাবলী আছিলে, গতিকে আজি অলপ বেছি হয়। আজি মানে দগ বুলি কয় আমাৰ ভাষাত। আৰু কালি আমাৰ ৰাতিপুৱা বিসৰ্জন, চন্দ্ৰী পূজা শেষ কৰি বিসৰ্জন দিয়া হয়। কিন্তু এইবেলি আমাৰ কালিও কাৰ্যসূচী আছে, নাগাৰা নাম আছে 4টাৰ পৰা। গতিকে মানে যোৱা বছৰৰ পৰা আমাৰ এটা দিন বঢ়াই দিয়া হৈছে কাৰ্যসূচী।